মোটিভেশ্যন আপ ডাউনটো হৈয়ে থাকে মানুহৰ লাইফত, কিন্তু ডিচিপ্লিন এনেকুৱা এটা পাৱাৰফুল শক্তি যি নেকি 1 পৰা 3 বছৰ নিষ্ঠাৰে একতাৰে আপুনি যদি কৰিব পাৰে তেনেহ'লে সকলো কামতে জয় হ'ব পাৰিব। ধৈৰ্য আৰু ডিচিপ্লিন। হয়, নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই বিপ্লৱ। ইমান এক্সপাৰ্ট নহয়, তথাপিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এই 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱালৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ 5 বছৰ কেনেকুৱা যাব। এই আগন্তুক 5 বছৰ মেঘ ৰাশিৰ ভাগ্যত এনে কিছুমান বিশেষ যুগ গঠন হ'ব যিয়ে বহুদিন ধৰি বন্ধ হৈ থকা সফলতা দুৱাৰ খুলি দিব। গতিকে প্ৰিয় দৰ্শক, এই ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ চাওক। মেঘ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। এই ৰাশিৰ লোকসকল সাহসী, নেতৃত্ব, বুদ্ধিমান, আত্মবিশ্বাস, পৰিশ্ৰমী হয় যদিও খং উঠাত কিছুমান ক্ষেত্ৰত এওঁলোকে বহুতেই পাৱাৰফুল হয়। 2026 চনৰ পৰা 2030 চনৰ সময়ছোৱাত আপোনালোকৰ কেৰিয়াৰত আহিব বিশাল পৰিৱৰ্তন। ৰাহু কেতু পৰিৱৰ্তন, ডাঙৰ ডাঙৰ গ্ৰহৰ পৰিৱৰ্তন। আমি আপোনালোকক ভৱিষ্যৱাণী বিষয়ে জনাম। আহিবলগীয়া দিনবোৰ কেনেদৰে পাৰ হ'ব, আপোনালোকৰ কোনখিনি ক্ষেত্ৰত নিগেটিভ হ'ব, কোনখিনি ক্ষেত্ৰত কিন্তু পজিটিভো হ'ব। 2026 চনৰ পৰা আৰু 2030 চনত আহিবলগীয়া সময়বোৰ কেনেদৰে পাৰ হ'ব জানো আহকচোন। কি ভৱিষ্যৱাণী হয় যিয়ে আপোনাৰ জীৱনত হ'ব কাৰণে গৈ আছে, আহক তেনেহ'লে জানি লওক। এই অষ্টম ঘৰত থকাৰ কাৰণে শনিদেৱ মে' 2027 চনলৈ আপোনালোকৰ ট্ৰেভেল হ'ব। ট্ৰেভেলৰ ক্ষেত্ৰত অলপ প্ৰব্লেমো আহিব কিছুমান ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰত দাঁতৰ সমস্যা, শৰীৰৰ সমস্যা, গলৰ সমস্যাও এনেকুৱা হ'ব পাৰে। কিন্তু শত্ৰুৰ ক্ষেত্ৰত বন্ধুৰ পৰাও আহিব পাৰে। যদি আপুনি লোন ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰে, সৰু লোন বা ডাঙৰ লোন ল'ব পাৰে। এইখিনি সময়ছোৱাত পৰিয়ালৰ লগত কিন্তু এগ্ৰিমেণ্ট নকৰিব। কিন্তু যদি আপুনি ফৰেন যাব বিচাৰে, বহিৰাজ্যত যাব বিচাৰে, পঢ়িব যাব বিচাৰে বা ফৰেনত ট্ৰিপ যাব বিচাৰে, ফেমিলিক লৈ ফৰেন যাব বিচাৰিছে 2027 চনলৈকে লং ট্ৰেভেল যাব যদি বিচাৰে তেনেহ'লে ভাল যুগ দেখিবলৈ পোৱা গৈছে। হয়, যদি আপুনি ব্যৱসায় কৰি আছে বা নিজৰ লগতে কাম কৰি আছে, এইটো চহৰৰ পৰা আৰু এটা চহৰত যাই ট্ৰেন্সফাৰ হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে 2027 চনৰ সময়ছোৱালৈকে। ধন সম্পত্তি আয় নতুন উচ্চা সৃষ্টি হ'ব। বন্ধ হৈ থকা টকা কিন্তু আপোনালোকৰ ঘূৰি অহাৰো সম্ভাৱনা আছে। মাটি বাৰী, জমি, ঘৰ যোগ দেখা পোৱা গৈছে এইকেইটা বছৰত। বিশেষকৈ 27ৰ পৰা 28ৰ সময়ছোৱাত আপোনালোকৰ যদি ঘৰ বনোৱা আধৰুৱা কাম হৈ আছে সেই কাম সম্পূৰ্ণ হ'ব। আপুনি যেতিয়া 12 নম্বৰ ঘৰত বহি থাকিব তেতিয়া আপোনালোকৰ ভৰিৰ সমস্যা, ভৰিৰ বিষ এনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে। দৰ্শক, আপুনি যদি মেঘ ৰাশি হয় তেনেহ'লে যদি ফৰেনত যদি আপুনি চাকৰি কৰি আছে বা আপোনাৰ নিজৰ ব্যৱসায় কৰি আছে তেনেহ'লে তাতকৈ আপুনি সেইটো জেগাৰ পৰা এটা ডেভেলপমেণ্ট হৈ কিন্তু এটা বেলেগ এটা ৰাস্তালৈ যাব পাৰিব। আপুনি ছাকচেছফুল হ'ব পাৰিব। এইটো জেগাৰ পৰা সেইটো জেগাত ট্ৰেন্সফাৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। হয়, এয়া 2 জুনৰ পাছৰ পৰা 2027 চনলৈকে আপোনালোকৰ ইগ'টো এটিটিউডটো আহিবই। কিন্তু বিবাহৰ ক্ষেত্ৰত অলপ প্ৰব্লেম দেখা পালেও কিন্তু বিবাহৰ ক্ষেত্ৰত আবদ্ধ হ'ব। কিন্তু আপুনি বিবাহ যিসকলে অবিবাহিত আছে তেওঁলোকে বিবাহ হোৱাৰ সম্ভাৱনা দেখা পোৱা যাব পাৰে। কিন্তু যিসকল মেঘ ৰাশিৰ ব্যক্তি খালী আছে, জব পোৱা নাই, ৰেছপনচিবিলিটি লয়, নিজৰ ওপৰত লওঁ, ফেমিলিটো চলাব লাগে, বহুতো ধৰণৰ থট পাৰ্চন মাইণ্ডছেটত আহি আছে। মই ইনকাম কৰিব লাগে। আপোনাৰ ওচৰত কিন্তু দায়িত্ব আহি পৰিব। জুন 2027লৈকে 27ৰ পৰা 2030 চনলৈকে এনেকুৱা এটা পৰিৱৰ্তন আহিব আপোনাৰ লাইফত। ৰাহু কিন্তু 11 ঘৰত অহাৰ পৰা কিন্তু আপোনালোকৰ 10 ঘৰত 10 নম্বৰ ঘৰতো আহি পৰিব, যাৰ ফলত 2026 6 ডিচেম্বৰত ৰাহু আপোনালোকৰ 10 নম্বৰ ঘৰত প্ৰৱেশ কৰাৰ কাৰণে জুলাই 2028লৈকে ৰাহু 10 নম্বৰ ঘৰতে থাকিব। কিন্তু ৰাহুৰ কাম হৈছে পৰিৱৰ্তন কৰা। হয়, 2026 চনৰ ডিচেম্বৰ মাহৰ পাছত এনেকুৱা এটা পৰিৱৰ্তন আহিব আপোনালোকৰ কেৰিয়াৰত। চেঞ্জ হ'বই হ'ব। আপুনি প্ৰুফ হয়নে নহয় চাই ল'ব।
প্ৰিয় দৰ্শক কমেণ্ট কৰক 2027 চনৰ মে'ৰ পাছৰে পৰা আপোনালোকৰ কিন্তু পৰিৱৰ্তন আহিব কমেণ্ট কৰি জনাব নাপাহৰিব আপোনাক এই ৰাহুৱে পৰিৱৰ্তন কৰিব কোনখিনি ক্ষেত্ৰত আপুনি হাৰ্ড ৱৰ্ক নকৰে কিন্তু হয় স্মাৰ্ট ৱৰ্ক কৰিব স্মাৰ্ট ৱৰ্ক হাৰ্ড ৱৰ্ক দুটা মিলি কেনে আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত ছাকচেছফুল হ'ব পাৰিব হয় এই 10 নম্বৰ ঘৰত অহাৰ সুখবৰে হৈছে যিসকলে মেঘ ৰাশিৰ জাতক জাতিকাই পলিটিক্সত আছে ৰাজনীতিকত আছে তেনেহ'লে আপোনাক ছাকচেছফুল পলিটিক্স ক্ষেত্ৰত আপোনাক ছাপোৰ্ট কৰিব হঠাতে আপোনালোকৰ আপুনি ছাকচেছফুল হৈ গ'ল আপুনি কিবা বস্তু পাই গ'ল কিন্তু আপোনালোকে মনৰ পৰা পুৰা হেপী নহয় হয় যেনেকৈ আপুনি এটা গাড়ী কিনিছে 2027 চনলৈকে ঘৰ এটা নতুনকৈ কিনি লৈছে আপোনালোকৰ মনত এনেকুৱা ভাৱ আহি থাকিব মই ইয়াতকৈ অলপ ভাল কৰিব পাৰিলোঁ হয় ইয়াতকৈ মই বেটাৰ কৰিব পাৰিলোঁ হয় এনেকুৱা ধৰণৰ মনত আপোনালোকক মানে চিন্তা চৰ্চাবিলাক আহি থাকিব 2028 চনৰ পৰা 2030 চনৰ সময়ছোৱাত অলপ মনত খেলি মেলি লাগিবও পাৰে কিন্তু যিকোনো ডাঙৰ ডিচিশ্যন লোৱাৰ আগত অলপ চালি জাৰি চাই লৈ ডিচিশ্যন ল'ব এটা ডিচিশ্যনে মানুহক জিৰ'ও কৰে হিৰ'ও কৰে অলপ নিজৰ ফাদাৰৰ লগত অলপ ভুল এটা আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে 28 চনৰ পৰা 30 চনৰ সময়ছোৱাত কিন্তু আপুনি 100% শুদ্ধ নহ'বও পাৰে দেউতা হ'বও পাৰে সেয়েহে ফাদাৰ মাদাৰৰ লগত ফেমিলিৰ লগত ডিছকাছ কৰি এটা যিকোনো সিদ্ধান্ত কৰাটো আপোনাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ কাৰণ আপুনি যদি কষ্ট পায় আপুনি যেতিয়া হাৰি যায় আপোনাক মা দেউতাই সহায় কৰিব এই পৃথিৱীৰ কোনো সহায় নকৰে আনকি ময়ো নকৰোঁ ছাপ'জ মই এইটোৱে ক'ব বিচাৰিছোঁ যিকোনো সিদ্ধান্ত লোৱাৰ আগত মা দেউতাৰ লগত ডিছকাছ কৰি লৈ আপোনালোকে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰক ধন্যবাদ প্ৰিয় দৰ্শক ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সৰ জৰিয়তে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব এবাৰ জানো আহকচোন প্ৰেম ৰিলেশ্যনশ্বিপ কেনেকুৱা যাব লাভ ৰিলেশ্যনশ্বিপ সাধাৰণভাৱে ক'বলৈ গ'লে প্ৰেম জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব বিবাহৰ আলোচনা আগবাঢ়িব পাৰে কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰতো সাৱধান থাকিব লাগিব কিছুমান ক্ষেত্ৰত বাহিৰত যদি আপুনি চলা ফুৰা কৰে খোৱা লোৱাবোৰ ইমান এটা বেছি নাখাব বাহিৰা খাদ্য বাকী ঠিকে থাকিব 2027 চনত কিন্তু এই বছৰটোত হ'ব পৰিশ্ৰম সফলতাৰ কৰা এক নতুন বছৰ কিন্তু আপোনাৰ আৰ্থিকৰ ক্ষেত্ৰত কিন্তু যথেষ্ট আয় বৃদ্ধি পাব যদি আপুনি ইউটিউব কৰি আছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে পে'মেণ্ট পাই আছে বা পলিটিক্সৰ লগত জড়িত হৈ আছে বাহিৰৰ ফালৰ পৰা ফৰেনৰ ফালৰ পৰা আপোনালোকৰ টকাৰ ইনকাম কৰাৰ বিশেষভাৱে সুযোগ সুবিধা লাভ কৰিব পাৰিব কৰ্মজীৱন বহুতেই ভাল কৰ্মৰ ক্ষেত্ৰত সন্মান বৃদ্ধি পাব উচ্চ পদৰ ব্যক্তিৰ সহায় লাভ কৰিব পাৰিব কিন্তু প্ৰেম সম্পৰ্কত অধিক শক্তিশালী হ'বলৈ 30% ব্যক্তিৰ লগত কেতিয়াও ৰিলেশ্যনশ্বিপ নাৰাখিব যদি হঠাৎ 30% ব্যক্তিৰ লগত ৰিলেশ্যনশ্বিপ ৰাখে নিজৰ পাৰ্টনাৰে যদি গম পায় তেনেহ'লে আপোনাৰো প্ৰব্লেম তেখেতৰো প্ৰব্লেম চ' প্ৰিয় দৰ্শক শুদ্ধ মনেৰে শুদ্ধ শ্ৰদ্ধাৰে এটা ৰিলেশ্যনশ্বিপ ভালদৰে মেইনটেইন কৰি চলাই নিবলৈ আপুনি পাৰিব সেয়েহে প্ৰিয় দৰ্শক 30% ব্যক্তি যদি ৰিলেশ্যনশ্বিপত আহে তাৰ আপুনি ছাইড কৰি দিব 2027 চনত পেটৰ সমস্যাও আহিব পাৰে মাজে সময়ে সেই খাদ্য খোৱা লোৱাবোৰ অলপ বাছি কেনে খাব 2028 চনৰ সময়ছোৱাত হঠাৎ ধন লাভৰ যুগ বৃহস্পতিৰ শুভ দৃষ্টিৰ কাৰণ নতুন সম্পত্তি ক্ৰয় কৰা সম্ভাৱনা আছে যেনেকুৱা ধৰণৰ গাড়ী হ'ব পাৰে মাটি হ'ব পাৰে আইফোন হ'ব পাৰে আপোনাৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে ইনকামৰ ক্ষেত্ৰত যিকোনো ধৰণৰ আপোনালোকে এচিভমেণ্ট কৰিব পাৰিব ধনৰ ক্ষেত্ৰত ইনকাম যথেষ্ট ডেভেলপমেণ্ট কৰিব পাৰিব ব্যৱসায় ডাঙৰ হ'ব পাৰিব ব্যৱসায় ডাঙৰ কৰিব পাৰিব ফৰেনত যদি আপুনি কাম কৰি আছে ব্যৱসায় কৰি আছে চাকৰি কৰি আছে এইটো জাগাৰ পৰা সেইটো জাগালৈ ট্ৰেন্সফাৰ হ'ব পাৰিব কেৰিয়াৰৰ ক্ষেত্ৰত সফলতাই আহিব কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব লাগিব 2028 চনত প্ৰেম জীৱনৰ ক্ষেত্ৰত সুখ আনন্দৰে ভৰি পৰিব যিসকল অবিবাহিত আছে তেওঁলোকৰ বিবাহ হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে উচ্চ শক্তি মনত বুদ্ধি লগাই য়োগা কৰি আপোনালোকে 2028 চনটো পাৰ কৰক প্ৰিয় দৰ্শক 2029 চনত এই বছৰটোৰ কিছু পৰিৱৰ্তন পৰীক্ষা ল'ব কিন্তু আপোনাক হয়
চাকৰিৰ ক্ষেত্ৰতো হ'ব পাৰে, স্বাস্থ্যৰ ক্ষেত্ৰতো হ'ব পাৰে। কিন্তু সম্পৰ্কত ভুল বুজাবুজি হোৱাটো খাটাং। 30% ব্যক্তি কিন্তু সংসাৰত সোমাব নিদিব দেই, খেলি মেলি কৰি দিব। স্বাস্থ্যৰ ক্ষেত্ৰত বিনা চিন্তাৰ ক্ষেত্ৰত, টেনশ্যন লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্য দুৰ্বল হোৱাৰো সম্ভাৱনা দেখিব পাৰে। আপোনাৰ স্বাস্থ্য, আপুনি আপোনাক যিমানখিনি মৰম কেয়াৰ কৰে, ঠিক তেনেকৈ নিজৰ স্বাস্থ্যটো মৰম চেনেহ কৰক। নিজৰ যত্ন লওক শৰীৰটো, কাৰণ শৰীৰটো আপোনাৰ হয়। 2030 চনৰ অন্তিম বছৰটো, এই বছৰটোত মেঘ ৰাশিৰ বাবে বিজয় বছৰ বুলি ক'ব পাৰি। হয়, বহুতেই ভাল। বুদ্ধি লগাই স্মাৰ্ট ৱৰ্ক কৰি আপুনি কেৰিয়াৰত সফলতা হ'ব পাৰিব। চাকৰিৰ ক্ষেত্ৰত প্ৰমোচনৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। পৰিয়ালত সুখ শান্তি বিৰাজমান কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত বেছি এটা ভাল নহ'ব যদিও জুন মাহৰ 2 তাৰিখৰ পাছত বৃহস্পতিৰ শুভ দৃষ্টিত 2030 চনত আপোনালোকৰ সকলোবোৰ পুৰণি ৰোগ প্ৰতিৰোধ ক্ষমতা শেষ হৈ নতুনকৈ ৰিকভাৰ হৈ আপুনি চলিব পাৰিব। 2028 চন 2030 চনৰ আটাইতকৈ শুভ ভাগ্যশালী বছৰটোৱে হিচাপে গণ্য কৰা হয় আপোনাৰ। হয়, এই 5টা বছৰ 28 আৰু 2030 চনৰ বছৰটোৱে আপোনালোকৰ লাইফলৈ আহিব বিশাল টাৰ্ণিং পইণ্ট। আটাইতকৈ শুভ ভাগ্যশালী বছৰটোৱে হিচাপে গণ্য কৰা হয় এই 2028 চন আৰু 2030 চন। এই দুটা বছৰত ধন সন্মান সফলতা সকলো ক্ষেত্ৰত জয় ময় কৰিব পাৰিব। প্ৰিয় দৰ্শক, এই 4-5 বছৰৰ ভিতৰত মই এনেকুৱা এটা দেখি আছোঁ, বৃহস্পতিৰ ৰাহু শনিৰ ট্ৰেনজেকশ্যন মই দেখিবলৈ পাই আছোঁ। 4-5 বছৰটো আপোনালোকৰ কেৰিয়াৰত সফলতা কৰিব, ফাইনেন্সিয়েল হিচাপে আপুনি শক্তিশালী হ'ব। কিন্তু এটা কথা, বাহিৰৰ ফালৰ পৰা ৰেছপঞ্চিবিলিটি মিলিব, কিন্তু আপোনালোকে পাব। আপুনি এইকেইটা বছৰত কিন্তু টেনশ্যন থাকে যদিও আপুনি ব্যস্ত থাকিব। কিন্তু যদি প্ৰিয় দৰ্শক আপুনি ষ্টুডেণ্ট হয়, পঢ়াৰ ক্ষেত্ৰত আপোনালোকৰ ভালে থাকিব। 2027 চনৰ জুলাই মাহৰ পৰাই প্ৰেম লাভ ৰিলেশ্যনশ্বিপত বহুতেই ভাল থাকিব। মেঘ ৰাশি হয় আপুনি, কিন্তু আপুনি খংটো অলপ কণ্ট্ৰল কৰিব। হয়, প্ৰতিকাৰ হিচাপে আপুনি কি উপকাৰ কৰিব? হনুমান চালিচা পাঠ কৰক আৰু সূৰ্যদেৱক জল অৰ্পণ কৰক, আপোনাৰ কাৰণে বহুতেই ভাল হ'ব। কেনেকুৱা লাগিল প্ৰিয় দৰ্শক ভিডিঅ'টো? চাই ভাল লাগিল যদি লাইক এটা কৰি দিয়ক, কমেণ্ট কৰি দিয়ক, চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।